সকলোকে সুপ্ৰভাত জনাইছো আৰু ফুৰি চাকি আহি পালোহি আৰু দেই ৰাইজ আহি গলো ঘৰুৱা ড্ৰেছত আৰু ৰাতিপুৱা ইয়া ব্ৰেকফাষ্ট টেবলৰ পৰা মোৰ ভিডিঅ'টো আৰম্ভ কৰিছো যিমানেই বাহিৰত যি নাখাও লাগে কিন্তু মোৰ এই ঘৰুৱা খানাখিনি নিচিনা কেতিয়া হ'ব নোৱাৰে নহয় ব্ৰেকফাষ্টেই হওক বা যিয়ে নহওক লাগে ঘৰৰ খানা নিচিনা ক'তো কেতিয়াও সোৱাদ নাপাওঁ আৰু ৰাতিপুৱা ইয়া দেখিছেনে মোৰ কেইটামান পিঠা আছিলে পিঠাকেইটা বোলে কিবা এটা বনাওঁ ৰৰলৈকে উলিয়াই লৈছো আৰু উলিয়াই পেলাই এয়া নিমখ অকণমান দি ল'লোঁ পিঠাখিনি এনেকৈ মাৰি ল'লোঁ আৰু এই পিঠাটো আকৌ আমাৰ আয়ে আগতে মুঠিয়া পিঠা বুলি কয় দেই বইল কৰি দিয়ে অকল বইল কৰি দিয়ে নিমখ অকণ দি আৰু গাখীৰ আছিল যিটো আমাৰ গাখীৰ দিয়ে গাখীৰ মই সৰুৰে পৰাই নাখাওঁ পনীয়া গাখীৰ আৰু এয়া আছিলে দেখিছেনে বুনিয়া লাডুকেইটা বোলো ভাঙি ছিঙি পেলাই কিবা এটা বনাওঁ অকণমান মানে মডিফাই কৰি বনাবলৈ চেষ্টা কৰিছোঁ আগতে এনেকুৱা এটা ৰেচিপি মই দিছিলোঁ মোৰ চেনেলত যি কি নহওক বাৰু যিহেতু ঘৰ আহি পালোহি খুব ভাগৰ লাগিছে ভাগৰে জুগৰে আহি বোলো কি খাওঁ কি নাখাওঁ এনেকুৱা লাগিছে আৰু পিঠা কেইটামান যিহেতু থাকি গৈছিলে ছোৱালীলি লাড়ু বনোৱা সেয়া পিঠা মই ৰ'দত শুকুৱাই থৈ গৈছিলোঁ শুকুৱাই থ'বলৈ গৈছিলোঁ তাৰপিছত লগে উলিয়াই আনিলোঁ আৰু উলিয়াই এয়া দেখিছেনে বেছি নাই কেইটামান পিঠা তাকে আৰু বোলো কিবা এটা বনাওঁ ঘৰতো একো বস্তু তেনেকৈ আনি থৈ দিয়াই নাই যিহেতু মই নাছিলোঁ আহি পাইছোঁহে ন মাত্ৰ এনেকুৱা ভাগৰ লাগিছে নহয় কি ক'ম আৰু তাৰপিছত আৰু এয়া দেখিছে আপোনালোকক দেখুৱাই আছোঁ মাত্ৰ 6টা লাডু হৈছে প্ৰত্যেকটো লাডুৰ মাজতে মই বুন্দিয়া অকণ ভৰাই দিছোঁ দেই আৰু এনেকৈ গোটেইখিনি মই এতিয়া বইল কৰি ল'ম এইফালে পানী উতলাই থৈছোঁ পানী সলনি কিন্তু আপোনালোকে গাখীৰতো এনেকৈ উতলাব পাৰে দেই তেতিয়া আৰু বেছি টেষ্টি লাগে ক্ষীৰৰ নিচিনা লাগে আমাৰ আয়ে আগতে যেতিয়া বনাইছিলে আমাক এইবিলাক মুঠিয়া পিঠা বুলি কয় এনেই বইল কৰি দিয়ে আৰু নিমখ অকণ দি আৰু গুড় অকণ দি দিয়ে পাছত খাবলৈ কেইটামান বুন্দিয়াও থৈ দিছোঁ এয়া মোৰ হৈয়ে গ'ল উঠাই ল'লোঁ বলকেইটা বেছি সময় নালাগে মাত্ৰ 6টা বল হৈছে 3টা মানুহ দুটাকৈ পৰিব আৰু শেষত ধুনীয়াকৈ সজাই দিবলৈ চেষ্টা কৰিছোঁ দেখিছেনে একদম গৰম হৈ আছে আৰু সজাই দিলে দেখিবলৈ ভাল লাগে সজাই নিদিলেও হয় আৰু যদি আমি সজাই দিওঁ আমাৰ দেখিও ভাল লাগে খায়ো ভাল লাগে নহয় বুনিয়াখিনি ওপৰত দি দিছোঁ দেখিবলৈ ইমান ভাল লাগিছে ইয়াতে যদি গৰম গাখীৰ অকণমান দি দিলোহেঁতেন আৰু বেছি ভাল লাগিলেহেঁতেন মই নাখাওঁ কাৰণে দিয়া নাই আৰু গাখীৰ নাইও আহি পাইছেহি যিহেতু ঘৰত একো বস্তুৱে নাই বলক তেনেহ'লে এতিয়া ডাইনিং টেবুলত লগ পাই আছোঁ আৰু এয়া আমাৰ আছামিজ ব্ৰেকফাষ্ট আৰু এনেকৈ যদি খাব পাৰে আপোনালোকে খাবলৈও ভাল লাগে হেল্ডিও হয় টেষ্টিও হয় আৰু মোৰ মুখখন দেখিছেনে একেবাৰে ক'লা পৰি আহিছে গোৱা ফুৰিবলৈ গৈ মানে একদম চামনি বান্ধি আছে কেতিয়া যে চাফা হয় নাজানো আৰু এতিয়া সুন্দৰকৈ কাটি পেলাই আপোনালোকক দেখুৱাইছোঁ সঁচাকৈ বহুত বেছি টেষ্টি লাগে আপোনালোকেও খাব পাৰিব এনেই বইল কৰিও খাব পাৰে আৰু অকণমান এনেকৈ যদি থাকে তাৰ মাজত আপোনালোকে গুড়ো ভৰাই দিব পাৰে বা নাৰিকল এনেকৈ নাৰিকল চেনি মিক্স কৰি তেনেকৈ ভৰাই দিব পাৰে খুব বেছি টেষ্টি লাগে মই কেতিয়াবা আলহীকো দিওঁ আৰু আমাৰ মিটিং হ'লে এনেকৈ দিওঁ মানুহে কিন্তু কিনা বস্তুতকৈ এইটো বস্তুহে বেছি খাই ভাল পায় তাতে কোনো ভেজাল নাই নহয়নে তেল চেল নাই একো কাৰণেই চিন্তা নাই একদম মানে ঘৰুৱা ব্ৰেকফাষ্ট আৰু খাই ল'লোঁ সুন্দৰকৈ খুব ভাল লাগিছে আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব আপোনালোকেও এনেকৈ বনাই কেতিয়াবা খাবচোন অকণমান ইউনিক কৰি পেলাই মোৰ এনেকুৱা ৰেচিপি এটা মোৰ চেনেলত আছে আগতে তথাপিতো আপোনালোকক দেখুৱালোঁ আৰু নতুনকৈ যিটো ঘৰ আহি পাইছোঁহি আৰু প্ৰথমতে মই ৰেচিপি ভিডিঅ' দিম বুলি ভাবিছিলোঁ দেই প্ৰথম যেতিয়া চেনেলটো খুলিছিলোঁ কিন্তু ৰেচিপি ভিডিঅ' দিয়া নহ'ল আজিকালি বিভিন্ন ভিডিঅ' দি থাকোঁ আজিলৈ তেনেহ'লে এৰিছোঁ ধন্যবাদ বাই বাই লাভ ইউ অল